লিডু ড্ৰাগছ সহ এজন যুৱক আটক। লিডুত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। সোৱানিকা মাৰ্ঘেৰিটা আৰক্ষী আৰু লিডু আৰক্ষীৰ যুটীয়া অভিযানত লিডুৰ কালিবাৰী অঞ্চলৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। গ্ৰেপ্তাৰ কৰা যুৱকজন মাৰ্ঘেৰিটা ২ নং লাজুম গাঁৱৰ ৰাজু সোণাৰ বুলি জানিব পৰা গৈছে। লিডু টিকক অঞ্চলৰ পৰা আহি থকাৰ অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত এই অভিযান চলায়। অভিযানত আন এজন যুৱক পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে যুৱকজনৰ পৰা প্ৰায় ১৭টা চাধা টেমাৰ লগতে প্ৰায় ৬.৭১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে। সমান্তৰালকৈ AS23AF 2392 নম্বৰৰ এখন পালচাৰ বাইক আৰু এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে। লিডু আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই ধাৰাবাহিক অভিযানৰ প্ৰশংসা জ্ঞাপন কৰিছে বিভিন্ন দল সংগঠনে। আজি টিককপল্লী আমাৰ যোনটো চেণ্টাৰ পৰে তাৰ পৰা টিককপল্লী পাহাৰৰ পৰা দুজন যুৱকে এখন স্কুটি আৰু এখন পালচাৰত নাৰ্কটিক ড্ৰাগছ আমাৰ খবৰ আছিলে। ঠিক তেনেকৈ আমাৰ IC লিডু আৰু তেখেতৰ টিমে অপাৰেশ্যন কৰি তেখেতসকলক ধৰিলে, কিন্তু এজন পলাই যাবলৈ সক্ষম হ'ল। আমি এজন যাৰ হাতত আমি NDPS আছিলে, কণ্ট্ৰাবেণ্ডবিলাক আছিলে, আমি তেখেতসকলক এপ্ৰিহেণ্ড কৰি চাৰ্চ কৰি এজ পাৰ ফৰ্মেলিটি NDPS ফৰ্মেলিটি চব কৰি সাক্ষীবাদী ওচৰত ৰাখি আমি চাৰ্চ কৰি তেখেতৰ পৰা আমি 6.71 গ্ৰাম আমি ৰিকভাৰী কৰিবলৈ সক্ষম হওঁ। ব্যুৰো ৰিপৰ্ট B+N